ৰিজন ট্ৰায়েল হৈছিলে তেতিয়া হিমাবাই আমাক ক'বলৈ আহিছিলে কেনেকৈ খেলিলে আমাৰ লাভ হ'ব কি হয় এতিয়া পঢ়া শুনাতকৈ বেছি খেলটোক চবেই গুৰুত্ব দিয়ে আৰু খেল খেলিলে অকল প্ৰতিযোগিতা বুলিয়ে নহয় শৰীৰটোও ভালে থাকে বহুত কষ্ট কৰে পাপাই এখন দোকানত থাকে হাৰিয়ানাত মই 400 মিটাৰ দৌৰত ছেকেণ্ড পাইছিলোঁ নমস্কাৰ বন্ধুসকল ৰিণ্টু আৰু পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি এগৰাকী সফল যুৱতী তেওঁৰ লগত চিনাকি হ'ম তেওঁৰ এটা বিশেষ প্ৰতিভা আছে সেই প্ৰতিভাটো মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিম তেওঁ এগৰাকী মেধাসম্পন্ন ছাত্ৰীৰ লগতে তেওঁ এথলেটিক খেলে বিভিন্ন ধৰণৰ খেল খেলে তেওঁ 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰৰ লগতে হাই জাম্প লং জাম্প যিকোনো তেওঁ খেলি অসম তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁ উন্নীত হৈছে আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে মই পুনে সেই যুৱতীগৰাকীৰ ওচৰলৈ যাম ৰিক্ষিতা দাস কেনেকুৱা খবৰ ঠিক আছে তোমাৰ ঠিক আছে হয় আৰু এয়াই হ'ল ৰিক্ষিতা দাস তেওঁৰ এটা বিশেষ প্ৰতিভা আছে তেওঁ এই বিগত বৰ্ষত যোৱা বৰ্ষত তেওঁ মানে মেট্ৰিকত ষ্টাৰ মাৰ্ক সহ সুখ্যাতিৰে পাছ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ খেলে এথলেটিক ন এথলেটিক গতিকে আমি তেওঁৰ মুখেৰে আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম ৰিক্ষিতা কোৱাচোন এতিয়া তুমি কি কৰি আছা বৰ্তমান মই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ এতিয়া মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিছোঁ হয় ক'ত পঢ়িছা এতিয়া মই লখিমপুৰ বালিকা মহাবিদ্যালয়ত অধ্যয়ন কৰিছোঁ হয় তাতে থাকি লোৱা হয় আৰু তোমাৰ ঘৰত কোন কোন আছে এবাৰ মোক জনাবা ঘৰত ককা আইতা পাপা মা আৰু ভণ্টি হয় কেতিয়াৰ পৰা তুমি আৰম্ভ কৰিছিলা খেলাটো মই 6ষ্ঠ শ্ৰেণীৰ পৰাই খেলিলোঁ 6ষ্ঠ শ্ৰেণীৰ পৰা হয় এতিয়া ৰিচেণ্টলি এতিয়া তুমি যে খেলি আহিলা ক'ত খেলি আহিলা তুমি এতিয়া মই বিহাৰত খেলি ৰাষ্ট্ৰীয় পৰ্যায়ত হিমা দাসে যিটো খেল খেলে তেওঁ সেই ছেম খেলেই খেলে আৰু তেওঁৰো এটা মন আছে ৰিক্ষিতাৰো এটা মন আছে যে হিমা দাসৰ পৰ্যায় পোৱাৰ আৰু তুমি এতিয়া কি গুৰু লৈ পেলাই শিক্ষা গ্ৰহণ কৰি আছা নেকি ইয়াৰ ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত গুৰু লোৱা বেছি দিন হোৱা নাই যেতিয়া পৰা লখিমপুৰত অধ্যয়ন কৰিবলৈ লৈছোঁ তেতিয়া লৈছোঁ গুৰু যেতিয়ালৈকে ইয়াত প্ৰেক্টিছ কৰোঁ ঘৰত থাকি প্ৰেক্টিছ কৰাৰ সময়ত লক্ষ্যজিৎ ছাৰে সহায় কৰিছিল লক্ষ্যজিৎ ছাৰ হয় তাত এতিয়া নামটো জনাই দিবা তাত আলোক গগৈ ছাৰ হয় গতিকে আমিও কামনা কৰোঁ যে ৰিক্ষিতাই এটা সুন্দৰ পৰ্যায়লৈকে পায়গৈ আৰু তেওঁৰ যি দৃঢ়তা আৰু মনোবল আছে নিশ্চয় এদিন তেওঁ সেই পৰ্যায় পাবগৈ ৰিক্ষিতা কোৱা তুমি প্ৰথমে ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলা তোমাৰ দৌৰৰ যাত্ৰাটো মই প্ৰথমতে লক্ষ্যজিৎ ছাৰৰ সহায়ত হাৰমতিত খেলিছিলোঁ এইটো কি পৰ্যায়ত আছিলে ডিষ্ট্ৰিক্ট আছিলে হয় তাত প্ৰথম পাইছিলোঁ তাৰপিছত আৰু খেলৰ প্ৰতি হাবিয়াসটো বেছি বাঢ়ি গ'ল তাৰপিছত আৰু বেছিকৈ মানে সাহস দিলে লক্ষ্যজিৎ ছাৰে নহ'লে মই ইমান আগবাঢ়িব নোৱাৰিলোঁ হয় সেই ক্ষেত্ৰত লক্ষ্যজিৎ ছাৰে বহুত বেছি সহায় কৰিছে লক্ষ্যজিৎ ছাৰ মানে তেওঁ কোন ঠাইৰ হয় মুখৰে ফুটবল খেলে কিন্তু মোক বিশেষকৈ এথলেটিকত বেছি জোৰ দিয়ে তাৰপিছত লখিমপুৰত খেলিছিলোঁ লখিমপুৰত খেলাৰ পিছত নিকেতনৰ পৰা লৈ গৈছিল খেলিবলৈ শিমলুগুৰিৰ পৰা খেলিলোঁ চিৰাজুলিৰ পৰা বোকাখাট তেনেকৈ আৰম্ভ কৰিলোঁ তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ যে তুমি গ'লাগৈ সেইটো এটা কেনেকৈ যাত্ৰাটো তুমি কোৱাচোন কেনেকৈ গ'লা কোনে দিলে তোমাক সেইটো সুযোগকণ সেইকাৰণে স্কুলৰ প্ৰধান আচাৰ্য দিছিলে তাৰপিছতে তুমি ক'ত গৈছিলা ৰাষ্ট্ৰীয় পৰ্যায়ত কথা কৈছোঁ মই ৰাষ্ট্ৰীয় পৰ্যায়ত হাৰিয়ানা আৰু বিহাৰ হাৰিয়ানাত তোমাৰ সফলতা কেনেকুৱা সেইটো জনাবা হাৰিয়ানাত মই 400 মিটাৰ দৌৰত ছেকেণ্ড পাইছিলোঁ 400 মিটাৰ দৌৰত ছেকেণ্ড পাইছিলোঁ আৰু এটা কথা কোৱা তুমি দৌৰৰ মানে যিখিনি প্ৰণালীৰ কি থাকে মানে সেইটো জনাই দিয়া নাই 100 মিটাৰ বা 200 মিটাৰ 400 মিটাৰ কি খেলা তুমি মানে মই 100 মিটাৰ 200 মিটাৰ 400 মিটাৰ খেলোঁ লং জাম্প থাকে হাই জাম্প থাকে সেইখিনি খেলিছা সেইখিনি মই লং জাম্প এনেই খেলোঁ কিন্তু মেইন ইভেণ্টটো 400 আৰু 200 মেইন ইভেণ্টটো বিহাৰত মই 3টা ইভেণ্ট লৈ গৈছিলোঁ কিন্তু যাওঁতে অলপ অসুবিধা হ'ল গা বেয়া কৰিলে খেলিবলৈ ভালকৈ নাপালোঁ তুমি এবাৰ খেল মহাৰণত যোগদান কৰিছিলা ন কোনটো পৰ্যায়লৈকে পালাগে তুমি মই ৰাজ্যিকলৈকে পাইছিলোঁ কিন্তু আগন্তুক মেট্ৰিক পৰীক্ষাত মই দি থকাৰ বাবে যাব নোৱাৰিলা হয় ৰিক্ষিতাই অসমত মানে খেলৰ যোগেৰে যথেষ্টখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু ৰিক্ষিতাই যিখিনি
তেওঁৰ সফলতাৰ মানে পুৰস্কাৰ হিচাপে যিখিনি পাইছিলে আমি দেখাম এতিয়া আৰু ৰিখিতা দেখুৱাচোন কি পাইছা তুমি এবাৰ চোৱা এইটো কিহত পাইছা এইটো হাৰিয়ানাত পাইছিলোঁ হাৰিয়ানাত ওচৰৰ পৰা দেখুৱা এই পজিশ্যনটো কি এইটো আছিলে ছেকেণ্ড ছেকেণ্ড আছিলে আৰু এইটো পাইছিলোঁ নলবাৰীত এইটো নলবাৰীত মানে শ্ৰেষ্ঠ খেলুৱৈ ডিষ্ট্ৰিক্ট ৱাইজত আছিলে এইটো ষ্টেটৰ আছিলে সেইটো অঁ তাৰপিছতে আৰু এইটো পাইছিলোঁ বোকাখাটত 2022ত বোকাখাটত হয় এইটো কিহৰ আছিলে এইটো বেষ্ট প্লেয়াৰ আছিলে হয় আৰু গোটেই ঘৰটোত মানে তেওঁৰ এৱাৰ্ডেৰে ভৰি আছে এইফালে চাওক এইফালে এইখিনি ওপৰত গোটেইখিনি এইবিলাক সম্বৰ্ধনা পত্ৰ হয় আৰু এইফালে চাওক এইবিলাক চব সম্বৰ্ধনা পত্ৰ এইবিলাক চব এৱাৰ্ড আৰু বাকী এইটো বিহাৰত পাইছিলে ন এবাৰ এইখিনি ওচৰৰ পৰা দেখাই দিয়া সেই সফল খেলুৱৈগৰাকীৰ কাষতে আছে এয়া মাক যিমানখিনি মানে তেওঁ সফল হৈছে তাৰ আঁৰত মাক দেউতাকে থাকে এবাৰ বহি ল'লোঁ একদম ধুনীয়া পৰিৱেশ এটা এইফালে চাওক এজোপা একদম ডাঙৰ জৰি গছ এজোপা আছে তলতে আমি ৰিখিতাৰ লগত বহি ল'লোঁ দুই এটা আমি তেওঁৰ লগত কথা পাতিম আৰু ৰিখিতা তুমি হিমা দাসক লগ পাইছানে হয় লগ পাইছিলা ক'ত লগ পাইছিলা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম কেনেকৈ লগ পালা তুমি মানে তুমি তাত প্ৰেক্টিছ কৰিব গৈছিলা নে কেনেকৈ আমাৰ ৰিজন ট্ৰায়েল হৈছিলে তেতিয়া হিমাবাই আমাক ক'বলৈ আহিছিলে কেনেকৈ খেলিলে আমাৰ লাভ হ'ব কি হয় টিপছ দিছে মানে তেওঁ ন টিপছ দিছে অঁ কেনেকুৱা লাগিলে লগ পাই বহুত ভাল লাগিলে বহুত বেছি কাৰণ তেওঁ মোৰ ইনস্পিৰেশ্যন হয় নিশ্চয় বেছি ভাল লাগিল আৰু কি কৈছে তেওঁ এবাৰ ক'বা আৰু ভালকৈ খেলিবলৈ কৈছে খেলত যি লাভ হয় সেইখিনি কথা কৈছে ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন আছে ভাল খেলুৱৈ বহুত ভাল খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰা নিশ্চয় সেইটো আমিও কামনা কৰোঁ ৰিখিতা যাতে উন্নতিৰ জখলাত আগুৱাই গৈ থাকক যিমান পাৰে সিমান দূৰ আগুৱাই গৈ থাকক সেইটোৱে কামনা কৰোঁ আৰম্ভণিহে মাথো ৰিখিতাৰ আৰম্ভণিহে মাথো আৰু বহু দূৰ আগুৱাই যাবলৈ আছে এইটো ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ আছে নিশ্চয় আমি সেইটো তোমাৰ কামনা কৰিম ৰিখিতা হয় নিশ্চয় মা দেউতা তোমাক এইখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ছাপোৰ্ট কৰে বহুত বেছি কাৰণ এজনী ছোৱালী আগবাঢ়ি যায় এতিয়াতো এনেকুৱা হয় ন ছোৱালীবোৰক পঢ়া শুনা তেনেকুৱা ক্ষেত্ৰত কিন্তু মা পাপাই বহুত আগুৱাই লৈ গৈছে মা পাপাই নহয় ককা আইতাও এইটো ক্ষেত্ৰত বহুত বেছি সহায় কৰিছে কাৰণ আৰু কেতিয়াবা যদি ময়ো এলাহ কৰোঁ আহিবলৈ প্ৰেক্টিছ কৰিবলৈ তেওঁলোকে বহুত বেছি মানে কয় কিবা এটা কৰিব লাগিব সিহঁতে বহুত সহায় কৰিছে তোমাৰ দেউতাই বৰ্তমান কি কৰি আছে আৰু কেনেধৰণে তোমালোকক মানে পৰিচালনা কৰে মানে পাপাই আমাক বহুত কষ্ট কৰে পাপাই এখন দোকানত থাকে মোৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে কাৰণ মই আজিলৈকে যি বিচাৰিছোঁ চব পাপাই আনি দিবলৈ চেষ্টা কৰিছে মা হাউচৱাইফ মায়েও বহুত আগবাঢ়ি যাবলৈ কয় কাৰণ মাৰ লগতে বেছি সময় থাকোঁ মা বান্ধৱীৰ দৰে মায়ে বহুত বেছি ছাপোৰ্ট কৰে আৰু ৰিখিতাৰ ঘৰটো হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰৰ পৰা যিটো শিলিখাগুৰি ৰোডত আহিলে মানে আমি প্ৰায় 5 কিলোমিটাৰমান আহিলে ৰিখিতাৰ ঘৰটো পাওঁ হাটবৰ বুলি কয় জেগাডোখৰ নাম আৰু একদম বজাৰৰ লগতে লাগি আছে আৰু তেওঁ বিশেষকৈ তেওঁৰ এটা খুব সুবিধা হয় কি তেওঁৰ ঘৰটোৰ একেবাৰে বেক চাইডেই ফিল্ডখন লাগি আছে আৰু ফিল্ডখনত তেওঁ ৰাতিপুৱা গধূলি মানে প্ৰেক্টিছৰ কাৰণে সুবিধা হয় ঘৰটো এবাৰ দেখাই দিয়া ঘৰটো এইফালে এইটো ঘৰটো আৰু বেক চাইডে মানে দৰজাখন খুলিলেই ফিল্ডখন তেওঁ দেখা পায় ৰাতিপুৱা যদি শুই উঠি ডাইৰেক্ট দৌৰিবলৈ তেওঁ গুচি আহিব পাৰে তেওঁৰ যিখিনি সফলতা বিভিন্ন নিউজ চেনেলে আহি তেওঁলোকৰ নিউজ কৰি গৈছেহি নিশ্চয় কৰিবলগীয়া ইমান কণমানি বয়স এটাত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে গৈছে সেইটো খুব গৌৰৱৰ কথাই এতিয়া পঢ়া শুনাতকৈ বেছি খেলটোক চবেই গুৰুত্ব দিয়ে আৰু খেলিলে অকল প্ৰতিযোগিতা বুলিয়ে নহয় শৰীৰটোও ভালে থাকে সেইকাৰণে মই অনাগত দিনত সকলোকে ক'ম যে খেলক আৰু নেক্সট তোমাৰ কিবা এনেকুৱা হেৰি আছে ইভেণ্ট আছে নেকি আৰু অক্টোবৰত আছে ক'ত হ'ব এইটো গুৱাহাটীত হ'ব গুৱাহাটীৰ পৰা কলকাতা অঁ বেষ্ট উইচেছ দিলোঁ তোমাক থেংক ইউ ৰ'দটো বহুত বেছি ওলাইছে এইফালে এখন ফিল্ড আৰু ৰিখিতাৰ ঘৰটো এইফালে দেখা দিয়া ৰিখিতাৰ ঘৰটো এইটো লগতে লাগি আছে গতিকে প্ৰেক্টিছ কৰিবলৈ কিমান সুবিধা হয় ভাবি চাওক
ৰাতিপুৱা শুই উঠি সন্ধিয়া ওলাই ফিল্ডখনে পায় আৰু এতিয়া ভিডিঅ'টো একেবাৰে আমি শেষ পৰ্যায়লৈ আহিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি এনেকুৱা প্ৰতিভা আছে আপোনালোকে মোক কণ্টেক্ট কৰিব মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে কণ্টেক্ট কৰিব যে এনেকুৱা কিছুমান প্ৰতিভা মই দাঙি ধৰিবলৈ চেষ্টা কৰোঁ যাতে আগুৱাই যায় তেনেকুৱা ধৰণৰ প্ৰতিভাবিলাক যাতে লুকাই নাথাকি আগুৱাই যায় গতিকে আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ৰিণ্টু এণ্ড ৰুমা বুলি আছে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ